মই অলপ আগতে কৈছো যে কালি বাক্সাত যেটো ঘটনা ঘটিলে তাৰ কাৰণে প্ৰথম জগৰীয়া অসম পুলিচ আৰু দ্বিতীয় জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। কালি এডিশনেল এসপি দেৱ শৰ্মা, কি দেৱ শৰ্মা আছিলে, গীতাৰ্থ দেৱ শৰ্মাই কালি মানুহবিলাকক অপৰিচিতভাৱে নিৰীহ মানুহৰ ওপৰত লাঠিৰে গৈ আক্ৰমণ কৰিছে। সকলো মানুহে সেই দৃশ্য সকলো টিভি চেনেলবিলাকত আছে। তাৰ স্থানীয় সাংবাদিক আৰু গুৱাহাটীৰ পৰা যোৱা সাংবাদিককো মই যেতিয়া সুধিছো, তেওঁলোকেও কৈছে যে আক্ৰমণটো পুলিচে কৰি দিলে আৰু এই দেৱ শৰ্মা বুলি এডিশনেল এসপি জনে কৰি দিলে। যদি দেৱ শৰ্মাই এই কামটো কৰিলে তাত কোনো মেজিষ্ট্ৰেট আমি দেখা নাই। মেজিষ্ট্ৰেটে অৰ্ডাৰ দিয়া হলে চিপাহীবিলাকে আক্ৰমণ কৰিলেহেঁতেন। এতিয়া আক্ৰমণটো চব চিপাহীবিলাকক ঠেলি লৈ, অফিচাৰবিলাকক ঠেলি লৈ আক্ৰমণটো কৰিছে দেৱ শৰ্মা নামৰ এডিশনেল এসপি জনে। গতিকে দেৱ শৰ্মা নামৰ এডিশনেল এসপি জনক অনতি বিলম্বে নিলম্বিত কৰিব লাগে। তেওঁ গোটেই ঘটনাৰ কাৰণে জগৰীয়া আৰু বোধহয় এই ঘটনাটোৰ নিৰ্দেশ দিছে চাগে হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলি চাগে দেৱ শৰ্মাক, আমাৰ শৰ্মাটোৱে বিশ্ব শৰ্মাই নিশ্চয় অৰ্ডাৰ দিছে। বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱ শৰ্মাই পাইছে। দেৱ শৰ্মাই গোটেইবিলাক ফালি চিৰি গৈ মানুহক, নিৰীহ মানুহবিলাকক কেনে আক্ৰমণ কৰি দিছে। মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচেই চিঞৰি আছে যে এইটো বেয়া কাম কৰিলে, এইটো বেয়া কাম কৰিলে, মানুহৰ ওপৰত আক্ৰমণ কৰি দিয়াৰ কাৰণে এতিয়া মানুহকে পুলিচে আক্ৰমণ কৰিব। গতিকে গোটেই ঘটনাটোক উত্তেজিত কৰাৰ, মানুহক উত্তেজিত কৰাৰ মূল গুৰুত্ব হ'ল এই দেৱ শৰ্মা নামৰ কি কয় এডিশনেল এসপিজন। তেওঁৰ পৰা আক্ৰমণ, তেওঁৰ কাৰণেহে গোটেই মানুহবিলাক ইগনাইট হ'ল, তেওঁৰ কাৰণে গোটেই মানুহবিলাক উত্তেজিত হ'ল, তেওঁৰ কাৰণেহে নিৰীহ জনতাই আক্ৰমণৰ পথ বা প্ৰত্যাক্ৰমণৰ পথ বাছি ল'লে। মই ছাপোৰ্ট কৰি কোৱা নাই, কিন্তু ঘটনাটো এইটো। আৰু সেইকাৰণে আপোনালোকে দেখিছে গৰিমা গাৰ্গেও কোনো পৰ্যায়ত ৰাইজক গালি দিয়া নাই এই ঘটনাটোৰ কাৰণে, বৰং ৰাইজৰ প্ৰতি চিম্পেথি দেখাই কৈছে, ৰাইজৰ প্ৰতি সহানুভূতি দেখুৱাই কৈছে যে যিবিলাক মানুহে সংযমী হৈ, যি চৰকাৰে ভাবি চিন্তি বিবেচনাৰে কাম কৰিব লাগে সেইটো নকৰাৰ কাৰণে কালি পৰিস্থিতিটো সৃষ্টি হৈছে। কালি বাক্সাত যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ প্ৰতিক্ৰিয়া কি বুলি ক'লে মই জুবিনদাৰ বৌয়ে যিটো প্ৰতিক্ৰিয়া দিছে সেই প্ৰতিক্ৰিয়াটোকে মোৰ প্ৰতিক্ৰিয়া বুলি ক'ম। কালি জুবিনদাৰ বৌয়ে অতি স্পষ্ট ভাষাত এটা কথা কৈছে যে ধৈৰ্য ধৰি প্ৰশাসনে সংযমৰে সৈতে অসমৰ মানুহৰ হৃদয়ৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ লগত ডিল কৰিব লাগে। কালিৰ বাক্সাত যিটো ঘটনা ঘটিলে ইয়াৰ কাৰণে অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া, স্পষ্টত অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া। কালি বাক্সাত ৰাইজে, জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজে কালি শান্তিপূৰ্ণভাৱে কেৱল ইয়ালৈ আমাৰ জুবিনদাৰ মৃত্যুৰ অভিযুক্তসকলক আনিব নালাগে বুলিহে প্ৰতিবাদ কৰি আছিলে। কিন্তু এডিশনেল এসপি কিবা দেৱ শৰ্মাজনে আকস্মিকভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিলে, আকস্মিকভাৱে আপোনাৰ আক্ৰমণ কৰিলে। আনকি মই মোৰ নিজৰ ফেচবুকত দি দিছো যে কালি তাত থকা পুলিচৰ মানুহবিলাকেও কৈছে যে এনেকৈ আক্ৰমণ কৰি দিয়াটো, মানুহক আক্ৰমণ কৰি দিয়াটো ভুল হৈছে। জনতা শান্তিপূৰ্ণভাৱে, শৃংখলিতভাৱে কেৱল প্ৰতিবাদ জনাইছিলে, কৈছিলে যে আমাৰ বাক্সাত এই পপীয়া মানুহকেইটাক ৰাখিব নালাগে। সেইটোতো তেওঁলোকৰ কোৱাৰ অধিকাৰ আছে, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ আছে। কিন্তু আকস্মিকভাৱে তাত পুলিচৰ আক্ৰমণ, পুলিচৰ লাঠিচাৰ্জ, পুলিচৰ মাৰপিট কিয় হ'ল, কোনে কৰিলে? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ঘটনাত তৃতীয় পক্ষ জড়িত। ইয়াত কোনো তৃতীয় পক্ষ নাই। যদি কোনোবা তৃতীয় পক্ষ আছে সেয়া অসমৰ মুখ্যমন্ত্ৰী। প্ৰথম পক্ষটো জনতা, দ্বিতীয় পক্ষটো পুলিচ আছিলে তাত, আৰু পুলিচক নিৰ্দেশ দিছে যদি তৃতীয় পক্ষ, সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এছপিক নিৰ্দেশ দিছে, যিটো কাৰণত এনেকে এডিশনেল এছপিয়ে গৈ আক্ৰমণ কৰিছে। গতিকে কালি আক্ৰমণৰ যিটো তৃতীয় পক্ষ, সেই তৃতীয় পক্ষটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই আচলতে কালিৰ ঘটনাটোৱে এটা প্ৰমাণ কৰি দিলে
যে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি কোনো আস্থা নাই। জুবিন গাৰ্গে ন্যায় পাব বুলি এখন চৰকাৰৰ হাতত অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই। সেইকাৰণে মানুহে প্ৰতিবাদ কৰি আছে। আনকি কালি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাও কৈছে যে এই যে ছ'চিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থোৱা হৈছে, এই জুবিন গাৰ্গক ন্যায় লাগে বুলি কৈ থকাৰ কাৰণে বোলে অসমত এনেকুৱা পৰিস্থিতি হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী আমাৰ বৌ গৰিমা বৌ, জুবিন গাৰ্গৰ ভণ্টি, আমাৰ সকলোৰে ভণ্টি, আৰু আমি জুবিন গাৰ্গৰ যিবিলাক মানুহ আছো, অনুৰাগী আছো, আটাইবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো কোৱাৰ কাৰণেই বোলে কালি ঘটনাটো ঘটিবলৈ পালে বোলে তেওঁ ইনডাইৰেক্টলি আচলতে সকলোকে তেওঁ টানি ল'ব খুজিছে। কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পাইছে যে এই চৰকাৰখনৰ প্ৰতি এতিয়া সকলো শ্ৰেণীৰ মানুহ অসন্তুষ্ট। এই চৰকাৰখনে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব নোৱাৰে, নাম্বাৰ 1। এই চৰকাৰখনে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে, নাম্বাৰ 2। আৰু এই চৰকাৰখনে অসমৰ মানুহক, জুবিন গাৰ্গক ভাল পোৱা অসমৰ মানুহক ন্যায় দিব নোৱাৰে, নাম্বাৰ 3। আৰু সেইকাৰণে মানুহ অসন্তুষ্ট হৈছে, সেইকাৰণে মানুহ ক্ষোভিত হৈছে, আৰু সেইকাৰণে মানুহে প্ৰতিবাদ কৰিছে, আৰু প্ৰতিবাদ কৰাৰ লগে লগে চৰকাৰে আক্ৰমণ কৰিছে। গতিকে কালিৰ দিনটোৰ ঘটনাটো হ'ল অসম চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ, জনতাৰ ওপৰত আস্থাহীনতা আৰু নিয়ন্ত্ৰণহীনতাৰ পৰিণতিয়ে হ'ল কালিৰ বাচ্চাৰ ঘটনাটো। গতিকে এই ঘটনাৰ কাৰণে যদি কাৰোবাক গৰিহণা দিব লাগে, প্ৰথম গৰিহণা দিব লাগিব অসম পুলিচক, আৰু দ্বিতীয় গৰিহণা দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মই হিমন্ত বিশ্ব শৰ্মাক সমূহীয়াভাৱে কালিৰ ঘটনাটোৰ কাৰণে ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছো, আৰু তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। গতিকে তেওঁক মই পদত্যাগ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছো।